মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়া কাম কাজক লৈ সমগ্ৰ ৰাজ্যতে ব্যাপক চৰ্চা চলি থকাৰ সময়তে অতি ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰি আছে সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ইয়াৰ ফলত যে বিভিন্ন সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাটো হ্ৰাস পাই গৈছে, এই কথাটো অনুধাৱন কৰিছে নে কৰা নাই? কাৰণ তৃণমূল পৰ্যায়ত কাম কৰা বিজেপি কৰ্মীসকলৰ বহুতৰে এতিয়া এটাই খং যে কিয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়া কাম কাজ সম্পৰ্কে এটা তদন্ত ঘোষণা কৰা হোৱা নাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক বচাবলৈ গৈ লাহে লাহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনপ্ৰিয়তাও কমি আহিছে। এই কথাটো আপোনালোকে বুজিছে নে বুজা নাই? আমি আগতেও কৈছো যে নলবাৰী জিলাত হুৰাহুৰে কমিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমৰ্থকৰ সংখ্যা, আৰু ইয়াৰ প্ৰভাৱ সমগ্ৰ অসমত লাহে লাহে পৰিছে। শেহতীয়াভাৱে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মাটি বাৰীক কেন্দ্ৰ কৰি এটাৰ পিছত এটা নতুন নতুন তথ্য ওলাই আছে। 26 বিঘা, 35 বিঘা, 39 বিঘা, 125 বিঘা মাটি বাৰু পত্নীৰ নামত ৰাজহাৰ্য ফাৰ্ম গিৰ গাই সকলোবোৰ বিষয় এনেভাৱে চৰ্চিত হৈছে, অথচ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক বচাবলৈ গৈ আছে। আৰু এই বিষয়টোৱে আটাইতকৈ ক্ষতি কৰিছে ভাৰতীয় জনতা পাৰ্টিক। এই কাৰণে কৰিছে তৃণমূল পৰ্যায়ৰ বিজেপি কৰ্মীও বিচাৰিছে যদি জয়ন্ত মল্ল বৰুৱাই দুৰ্নীতি কৰিছে তাৰ তদন্ত ঘোষণা হওক, যদি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে কিবা দুৰ্নীতি কৰিছে তাৰ তদন্ত হওক, তদন্ত ঘোষণা কৰক। তদন্ত ঘোষণা নকৰি তেওঁ কিয় ক্লিন চিট দিব বিচৰা হৈছে, এই কথাটো ডাঙৰ প্ৰশ্ন। কাৰণ এতিয়া বিজেপিৰ বিশেষকৈ কংগ্ৰেছৰ পৰা বিজেপিলৈ আহি মন্ত্ৰী হোৱা বেছিভাগৰে সীমাহীনভাৱে সম্পত্তি বৃদ্ধি হৈছে। এনেকুৱা হৈছে নেকি যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ সম্পত্তি কেন্দ্ৰিক বিষয়বোৰ চৰ্চাত আছে, গতিকে এই বিষয়টো আমি খুলি নিদিওঁ বা এই বিষয়টোত আমি হাত নিদিওঁ, এনেকুৱা হৈ আছে নেকি? কাৰণ কেঁচু খান্দিলে সাপ ওলাব নেকি আকৌ, এই ভয় হৈছে নেকি? যদি হোৱা নাই তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়া কাম কাজ সম্পৰ্কে তদন্ত ঘোষণা কৰক। কিয় ৰৈ থাকিবলগীয়া হৈছে যে নিৰ্বাচন আয়োগত তেওঁ সম্পত্তি দাখিল কৰিব, তেতিয়াই গম পোৱা যাব? এই কথাটোতো কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু মন কৰিব ৰাইজ, দিলীপ শইকীয়াক ইমান ধুনীয়াকৈ সাঙুৰিছে জয়ন্ত মল্ল বৰুৱাই গিৰ গাইৰ ক্ষেত্ৰত, যে দিলীপ শইকীয়া ডাঙৰীয়াইও 2টা গিৰ গাই কিনিছিল চাওক। আৰু সেই সময়ত জয়ন্ত মল্ল বৰুৱাই এই যে মন্ত্ৰী বিধায়কে গিৰ গাই ক্ৰয় কৰিছে, সেই কথাটো নোকোৱাকৈও থাকিব পাৰিলেহেঁতেন, কিন্তু এই কাৰণে কৈছে পাপৰ ভাগ আমি সকলোৱে ভাগ লৈছো, গতিকে অকল মই ফাঁচিম নে তেওঁলোকেও ফাঁচক। এই কাৰণে দিলীপ শইকীয়াই হওক বা অন্যান্য কেতবোৰৰ নাম ইয়াত সাঙুৰি লৈছে জয়ন্ত মল্ল বৰুৱাই। আৰু এটা কথা মন কৰিব, দিলীপ শইকীয়া ডাঙৰীয়া বিজেপিৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত তেখেতৰ কথা বতৰা, চাল চলন, আচাৰ ব্যৱহাৰ এই সকলোবোৰেই আকৃষ্ট কৰিছিল সাধাৰণ জনতাক। বিশেষকৈ নলবাৰীত যেতিয়া দিলীপ শইকীয়াই তাৎক্ষণিকভাৱে মণ্ডলৰ সভাপতি মিণ্টু তামুলী নামৰ এজন বিষয়ববীয়াক ব্যৱস্থা গ্ৰহণ কৰিছিল, ঘটনা এটা ঘটিছিল নহয়, প্ৰত্যেকৰে মনত আছে কাৰ্যালয়ৰ ঘটনা, আপোনাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া উপস্থিত আছিল। তাৰ পিছত তাৎক্ষণিকভাৱে যি ব্যৱস্থা গ্ৰহণ কৰিছিল, দিলীপ শইকীয়াৰ প্ৰতি মানুহৰ বিশ্বাস জন্মিছিল যে অন্তত এই ক্ষেত্ৰত দিলীপ শইকীয়া অতি কঠোৰ বা এই ক্ষেত্ৰত দিলীপ শইকীয়াই তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু কৰা নাই, মন্ত্ৰীৰ ক্ষেত্ৰত কৰা নাই। কিয় কৰা নাই? আপোনালোকেতো কওক যে এই কামটো বেয়া হৈছে, এই কামটোৰ ওপৰত এটা তদন্ত দিয়ক। এই কথাখিনি, এই সাহসখিনি কিয় নোহোৱা হৈছে? আৰু ইয়াৰ ফলত তৃণমূল পৰ্যায়ৰ আপোনালোকৰ একাংশ কৰ্মী হতাশ হৈছে। তেওঁলোকৰ মতে এইটো যে আমি মণ্ডলে যদি কিবা এটা মুখ খোলো আমাৰ ওপৰত ব্যৱস্থা লয়, অথচ এওঁলোকে সীমাহীন দুৰ্নীতি কৰি আছে, এওঁলোকৰ ওপৰত কোনো ব্যৱস্থা নাই, এই বাৰ্তাটো গৈছে। তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে যদি সামান্য নিয়ম ভাঙে, কিবা যদি তেওঁলোকৰ বিশৃংখলতাই দেখা দিয়ে, কৰবাত যদি তেওঁলোকৰ ওপৰত আঙুলি উঠে, তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লয়, অথচ মন্ত্ৰী পত্নীয়ে আলাউদ্দিনৰ চাকি যেন পাইছে, তেওঁ যাদুৰ দৰে কামবোৰ কৰি আছে, চমৎকাৰ কৰি আছে। এটা বছৰত 16% এখন ফাৰ্মৰ পৰা আয় বৃদ্ধি হোৱা দেখুৱাই আছে। এই কথাবোৰ কিয় নিশ্চুপ বা এইসকল নেতাৰ ওপৰত কিয় ভাৰতীয় জনতা পাৰ্টিৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়? এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু এইবাবে এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি দিলীপ শইকীয়াৰ জনপ্ৰিয়তাটো লাহে লাহে কমি গৈছে, তেওঁলোকৰ প্ৰতি মানুহৰ অনাস্থা বৃদ্ধি হ'বলৈ ধৰিছে। এনেকুৱা হৈছে যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ওপৰত কিবা বিশেষ ব্যৱস্থা ল'ব দূৰৰ কথা, বিষয়টো অন্যফালে ঢাল খুৱাবলৈ ইচ্ছাকৃতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান বিষয়
সৃষ্টি কৰি দিয়ে, কিছুমান বিতৰ্কৰ সৃষ্টি কৰি দিয়ে। অৱশ্যে অসমৰ সাধাৰণ জনতা এতিয়া সচেতন হৈছে, যাৰ বাবে কিছুমান বিষয়ক তুলুঙা বিষয়ক বৰ বিশেষ গুৰুত্ব নিদিয়ে বা সেইবোৰক লৈ চৰ্চাও নকৰে। সংবাদ মাধ্যমে চৰ্চা কৰিব খুজিলেও সেইবোৰ মানে স্কিপ কৰি দিয়ে, তাৰ পৰা আঁতৰাই ৰাখে নিজকে। এইটো এটা খুব ভাল লক্ষণ। সেইকাৰণে আমি আগতেও কৈছো, এই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যি ৰাহু কেতু আছে, অন্যতম জয়ন্ত মল্ল বৰুৱা, এওঁলোকক যদি এনেকে লাই দিয়ে অনাগত সময়ত মানে বৰ্তমান সময়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিও মানুহৰ আঙুলি উঠিছে। হয়তো মুখত নকয়, মিডিয়াই নকয়, মিডিয়াই ভয় কৰে, কিন্তু সাধাৰণ জনতা জাগিছে। সাধাৰণ জনতাৰ মনত এনেকুৱা এটা চিন্তাৰ সৃষ্টি হৈছে যে তেওঁলোকে ডাঙৰবিলাকে মানে চব কৰিব পাৰে, মানে হাতী চুৰ সাৰি যায়, আপোনাৰ মাখি চুৰ ফচি যায়, এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি অসমৰ সাধাৰণ জনতাই ভাবিবলৈ আৰম্ভ কৰিছে। গতিকে বিষয়বোৰ আপোনালোকে চিন্তা কৰক। মন্ত্ৰী জয়ন্ত মল্ল বা তেওঁৰ পৰিয়ালৰ যি সম্পত্তি কেন্দ্ৰিক বাতৰি বা তথ্য বা হোটেল, আপোনাৰ মাটি বিঘাই বিঘাই, এই কথাবোৰ চৰ্চা হৈ আছে। এই কথাবোৰে কিন্তু ডাঙৰ সমস্যা হিচাপে দেখা দিব ২৬ৰ নিৰ্বাচনৰ আগত। ধন্যবাদ।